জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষিপ্ৰ গতিত অব্যাহত ৰাখিছে এছআইটি। আজি এছআইটিত ভাষ্য প্ৰদান কৰিলে শিৱসাগৰৰ ব্যৱসায়ী তথা সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই। তাৰ পিছত তেওঁ কি ক'লে শুনক। মাতিছে মোক মাতিছে মই যাওঁ দেই নাই আৰু এতিয়া কোৰ্টত গৈ আছো কিবা তথ্য দিবৰ কাৰণে তো মই কৈছো সেইখিনি মই এতিয়া ক'ব নোৱাৰিম কেলে এতিয়া ধৰক এনকুৱাৰী হৈ আছে তো সেইখিনি কথা মই এতিয়া ক্লিয়াৰলি ক'ব নোৱাৰিম তো এতিয়া অকণমান তথ্য দিবলৈ যাওঁ কোৰ্টলৈ সিদ্ধাৰ্থ শৰ্মা হয় মানে এতিয়া সেইখিনি মই ষ্টেটমেণ্টখিনি দি আছো মই তেখেতে মাতিছে মই এতিয়া তেখেতে মানে এইখিনি ক'লে আমাৰ নিজৰ কাৰণে বেয়া হ'ব আচলতে এতিয়া ক'লে আমাৰ নিজৰ কাৰণে আমি কিবা এটা ভাল কিবা এটা বিচাৰি আছো ন সেই ভাল কিবা এটা পাবলৈ হ'লে ন এতিয়া কথাটো কৈ দিলে বেয়া হৈ যাব সেইকাৰণে মোৰ পোৱা বহুত বছৰ হ'ল কেতিয়া নহয় সময় আহিব লাগিব সময় যেতিয়া আহিব তেতিয়াহে কোৱা হ'ব ন এনেইতো ক'লে নহ'ব তথ্যৰ ওপৰত ভিত্তি কৰিহে গোটেইখিনি বস্তু দিয়া হ'ব ঠিক আছে মই এতিয়া আপোনালোকক একো ডিছক্ল'জ নকৰোঁ বেয়া নাপাব অসমৰ ৰাইজক দিবলৈ আছে অসমৰ ৰাইজক দিম আমি যিহেতু আমাৰ নিজৰে ককাই ভাই নহয় জানো নিজৰ ককাই নহয় আমাৰ সকলোৰে হয়নে নহয় গোটেই অসমে কান্দি আছে তো অকণমান তো এতিয়া যাওঁ মেজিষ্ট্ৰেটৰ ওচৰলৈ লৈ যায় ছাৰ বহি আছে ছাৰে লৈ গৈছে তাৰপিছত তাত ষ্টেটমেণ্ট দিয়াৰ পিছত আপোনালোকে সকলো গম পাব